গুড মৰ্ণিং। আজি শ্বিলং আহিছোঁ। শ্বিলং আহি অহা কথা নাছিল, এনে হঠাতে আহিলোঁ। এতিয়া লাইটলুম যাম, লাইটলুমৰ পৰা চেৰাপুঞ্জী যাম। আগতে মই কেইবাবাৰো আহিছোঁ, তথাপি এইবাৰ আকৌ আহিলোঁ কিবা এটা বিশেষ হেৰিৰ কাৰণে। ফ্ৰেণ্ডেও বহুত জোৰ কৰিলে, সেইকাৰণে সিহঁতৰ লগত আহিলোঁ। দাদা এজনো আহিছে, গতিকে এতিয়া আহিলোঁ। এতিয়া লাইটলুমত যাম, লাইটলুমৰ পৰা চেৰাপুঞ্জী যাম। চেৰাপুঞ্জীৰ পৰা উভতি আহোঁতে এলিফেণ্ট ফলছ, তাৰপিছত ইয়াত এটা ডাঙৰ গীৰ্জা আছে, সেইটোতো এবাৰ যাম। পাৰ্কৰ নিচিনা, বাহিৰখনটো বহুত ধুনীয়া লাগে, তাতে যাম। আৰু যোৱাকালি আহিলোঁ, বিৰাট গৰম, গতিকে যোৱাকালি গধূলি ইমান এটা ঘূৰা ঘূৰি কৰা নহ'ল। ইয়াতে পুলিচ বজাৰতে অলপ সময় বহি থাকিলোঁ, তাৰপিছত ভাত তাত খাই শুই থাকিলোঁ। এতিয়া ৰাতিপুৱা 7 বাজিছে, এতিয়া ওলাই যাম যিমানখিনি সোনকালে পাৰি। লাইটলুমলৈ কোনোদিন গৈ পোৱা নাই, লাইটলুমত এইবাৰ প্ৰথমবাৰ যাম। বাকীখিনিত মই 2-3 বাৰকৈ গৈছোঁ, গতিকে এইবাৰ লাইটলুমত যাম। লাইটলুমৰ পৰা চেৰাপুঞ্জী যাম, গোটেইখিনি ভিডিঅ' কৰিম। চেৰাপুঞ্জীৰ মই আগতে গৈছোঁ যদিও ভিডিঅ' কৰা হোৱা নাই। মৌচিনৰামতো গৈছোঁ বা ডাউকি মাউলিংলুমত গৈছোঁ, সেইটো ভিডিঅ' অলপতে দি দিছোঁ। এতিয়া লাইটলুমত যাম, লাইটলুমৰ পৰা চেৰাপুঞ্জী যাম। গতিকে আপোনালোককো লাইটলুম আৰু চেৰাপুঞ্জী দেখুৱাম, আপোনালোকে চাই কেনেকুৱা পাই জনাব। এতিয়া আমি গৈ থাকোঁ। লাইটলুম আহি পালোঁ, বহুত বতাহ, ইয়াতে ঠাণ্ডাও আছে। লাইটলুমৰ পৰা চেৰাপুঞ্জী যোৱা কথা আছিল, কিন্তু মই আজি উভতিব লাগিব। কিবা এটা বিশেষ কাৰণত ইয়াৰ পৰা যাব লাগিব। লাইটলুমৰ পৰা শ্বিলঙৰ ভিতৰত অলপমান সোমাম, তাতে এটা কিবা চাব লগা আছে, সেইটো চাই ঘৰলৈ যাম। বহুত বেছি বতাহ, এই পিছফালে মই দেখুৱাই দিছোঁ। বহুত বেছি, ইয়াতে ঘোঁৰা ৰাইড কৰিব পাৰি, ঘোঁৰাৰে এইবিলাক। এতিয়া গোটেই লাইটলুমখন ধুনীয়াকৈ দেখুৱাই দিম। পাহাৰৰ টিলাবিলাক বৰ ধুনীয়াকৈ দেখা পোৱা যায়। ইয়াৰ পৰা বহুতে বাইক ৰাইডিং কৰে ইয়ালৈ, গতিকে এইখিনি দেখুৱাই দিম মই ধুনীয়াকৈ। কি ধুনীয়া দৃশ্য, ইয়াৰ পৰা দেখুৱাই দিছোঁ ভিডিঅ' কৰি। বহুতে বাইক লৈ ফুৰিবলৈ আহে লাইটলুমলৈ। মই আহি পোৱা নাছিলোঁ, এইবাৰ আহিলোঁ লাইটলুম। কনষ্ট্ৰাকশ্যনৰ কিছু কাম চলি আছে ইয়াতে। আজিও মানুহ আছে, এইবিলাক গোটেই গাড়ী ৰখি আছে, বহুত মানুহ আহিছে আজিও, বহুখিনি ঠাই। আপোনালোকেও ইয়াতে আহিব লাইটলুমলৈ, বহুত ভাল লাগে জেগাটো। মই শুনি আছিলোঁ, আগতে মই ডাউকি মাউলিংলুম যাওঁতে এবাৰ দূৰৰ পৰা লাইটলুম দেখিছোঁ, কিন্তু ইয়ালৈ জেগাটোলৈ অহা হোৱা নাছিল। এইবাৰ সেইকাৰণে সুবিধা পাই ক'ত যাওঁ, লাইটলুমে আহিম আৰু তেনেকুৱাকৈ ভাবি ল'লোঁ আৰু আহিলোঁৱে। ভাল লাগিছে, কিন্তু বহুত ভাল লাগিছে দৃশ্য। আৰু ওচৰলৈ যাম মই। এই তললৈ নামি আহিছোঁ। চাওক লাইটলুমৰ কি সুন্দৰ দৃশ্য। এনেকৈ ডাৱৰে আগুৰি ৰাখে। মাত্ৰ 2 মিনিটমানৰ কাৰণে বা একেবাৰে অলপ সময়ৰ কাৰণে এনেকৈ ডাৱৰে আগুৰি ধৰে, আৰু তাৰপিছতে গোটেইখিনি ডাৱৰ ইয়াৰ পৰা নোহোৱা হৈ যায়। বহুত ধুনীয়া লাগে। ডাৱৰে আগুৰি ধৰে আৰু অলপ সময় পিছত ডাৱৰখিনি নোহোৱা হৈ যায়। এতিয়া অলপ সময় পিছতে নোহোৱা হৈ যাব। চাওক, নোহোৱা হ'বলৈ ধৰিছে। মই কেমেৰা কৰি থাকোঁতেই এইখিনি নোহোৱা হৈ গ'ল। এই দৃশ্যটোৰ কাৰণে মানুহে ইয়ালৈ আহে, এনেকুৱা দৃশ্য এটা উপভোগ কৰিবলৈ আহে বহুত দূৰ দূৰণিৰ পৰা। মেঘালয়ৰ নামেই আছে সেইকাৰণে। এইবিলাক পাৰ্কিং কৰি থৈছে, বহুত দূৰৰ পৰা মানুহবিলাক আহিছে। আমাৰ গৰম বন্ধত বেছিভাগ অসমৰ পৰাই মানুহবিলাক আহে, যিহেতু এইটো সময়ত জুলাই মাহত অসমত গৰম বন্ধ হয়, গতিকে ইয়াত বহুত বেছিকৈ অসমৰ পৰা পৰ্যটক আহে। এই ৰাস্তাটোৰে গৈ থাকোঁতে, যিটো চিপ্ৰ পাৰ্ক বুলি আছে, সেই চিপ্ৰ পাৰ্কখনলৈ গৈ থাকোঁতে এইখিনি ৰাস্তাৰ দুয়োফালে লেফ্ট ছাইডটোত বেছিকৈ দোকানবিলাক আছে, আৰু নতুনকৈ বহুকেইটা ঘৰ বনাই লৈছে দোকানৰ কাৰণে। এই বিভিন্ন ধৰণৰ অৰ্কিড হয় এইবিলাক, আৰু তাৰোপৰি তৰকাৰী পাতিও ইয়াতে কিনিবলৈ পোৱা যায়, যিটো মেঘালয়ৰ পৰা আমাৰ ইয়াৰে বজাৰবিলাকত আহে। বন্ধাকবি, মূলা এইবিলাক আহে, আনাৰস।
এইবিলাক ইয়াতে কিনিবলৈ পোৱা যায়। খোৱা খাদ্য ইয়াতে কিনিব পাৰে। ইয়াতে এখন হোমষ্টেও আছে। হোমষ্টেখনত মানুহ থাকি ইয়াতে উপভোগ কৰিব পাৰে, লাইটলুমত থকাৰ ইচ্ছাটো পূৰণ কৰিব পাৰে। এইখন হৈছে চিপ্ৰ পাৰ্ক ভিউ পইণ্ট। এইটো বহুত ধুনীয়া এটা ভিউ পইণ্ট হ'ব। লাইটলুমৰ আচল দৃশ্যটো ইয়াৰ পৰাই দেখা পাম, যিটোত আমি সকলোৱে মানে ভিডিঅ' পাই থাকোঁ লাইটলুমৰ, ইউটিউবত বা ফটো পাই থাকোঁ। ইয়াৰ পৰা কৰে পাৰ এডাল্টৰ 20 rupees আৰু কেমেৰা DSLR কেমেৰাবিলাক ল'লে সেইবিলাকত বেলেগকৈ ফিজটো লয়। ইয়াতে আহিছোঁ, ইয়াতে গোটেইখিনি দেখুৱাই দিম। বহুত ভাল লাগিছে এইটো ঠাই, য'ত মানে আছিলোঁ তাতকৈ এইখিনি ঠাই বেছি ভাল লাগিছে। তলৰ ফালে ইয়াতে নামি যাব পাৰি। বাহিৰে ধুনীয়াকৈ এখন মানে এটা ভিউ পইণ্ট বনোৱা আছে, তাৰ ওপৰত উঠি ইয়াতে ফটো উঠিব পাৰি। অলপমান নামনি এইখিনি, অলপমান তললৈ নামি যাব লাগে। এইখিনি ঠাইত ধুনীয়াকৈ বাঁহৰে মানে বেৰ বনাই দিয়া আছে। গোটেইখিনি চাওক কি ধুনীয়াকৈ বনাই দিয়া আছে। আৰু আমি এইখিনিয়ে ইউটিউবত বা অন্য ভিডিঅ'সমূহত পাওঁ, এইখিনি ঠাইৰে ভিডিঅ' পাওঁ। যদি আগৰ ঠাইখিনিৰ পৰা কোনোবা উভতি যায়, তেন্তে লাইটলুমত এইখিনিনো ঠাই ক'ত আছিল বুলি নিজে মানে প্ৰশ্ন কৰি থাকিব। কিন্তু এই পাৰ্কখনত সোমাব লাগিব, তেতিয়াহে এই দৃশ্যটো পাব। আৰু লাইটলুমৰ আচল যিটো ভিউ, সেই ভিউটো ইয়াতে পাব। আগৰ মই যিখিনি ঠাইত আছিলোঁ, ডাৱৰে আগুৰা দেখুৱাইছিলোঁ, সেইখিনি কিন্তু নহয়। সেইখিনি হয়, কিন্তু সেইখিনিতকৈ বহুত বেছি ভাল লাগিব এইখিনি ঠাই। চাওক ডাৱৰে কেনেকৈ আগুৰি আছে। নামনিটোৰ পৰা মই এইখিনি ভিডিঅ' কৰিছোঁ। এতিয়া ওপৰলৈ আকৌ যাম। ভাল নহয়, বৰষুণ দিলেও দৃশ্যটো বেলেগ লগা হ'ব ইয়াতে। মাজে মাজে মেঘে গাজনি দি আছে, ঢেৰেকনি মাৰি আছে, মাজে মাজে শব্দ শুনি আছোঁ। বৰষুণ হ'ব চাগে, বৰষুণ হ'লে আৰু দৃশ্যটো ইয়াৰে বেলেগ হ'ব। গৰম আছে কিন্তু মাজে মাজে ঠাণ্ডা পাই আছোঁ। তাৰ মাজেৰে যিখিনি সময়ত ৰ'দ দিছে বহুত গৰম লাগি আছে। দুয়োটো বৰষুণ গাত পৰি আছে, ভাল লাগিছে। এয়া আগবাঢ়ি গৈ আছোঁ, মেঘে আগুৰি ধৰিছে, মেঘবিলাক ওপৰলৈ আহি গৈছে। বহুত ধুনীয়া লাগিব এতিয়া ইয়াতে। গোটেইখন নেদেখা কৰি ধৰিব। ইজনে সিজনক নেদেখা মুহূৰ্তটো আহিব চাগে ইয়াতে, যিটোৰ কাৰণে মানুহ ইয়ালৈ আহে বা ময়ো আহিছোঁ ইয়ালৈ। সেই মুহূৰ্তটো ইয়াতে পাম বুলি ভাবিছোঁ এতিয়া। লাহে লাহে সেই মুহূৰ্তলৈ আগবাঢ়ি আছোঁ যেন পাইছোঁ। কি মজা!
গোটেই লাইটলুমখন মানে মেঘে আগুৰি ধৰিছে। কি ঠাণ্ডা ঠাণ্ডা ভাল লাগিছে, বিৰাট ভাল পৰিৱেশ এটা। এই মেঘ চাওক, মেঘ এইবিলাক গোটেই মেঘে আগুৰি ধৰিছে, দেখা নোপোৱা হৈ গৈছে। 50 মিটাৰ দূৰৰ মানুহ চিনি নোপোৱা হৈ গৈছে এতিয়া। এই হৈছে লাইটলুম, সেইকাৰণে মানুহ ইয়ালৈ আহে, ফুৰিবলৈ আহে। এই মাত্ৰ 2 মিনিটমানৰ কাৰণে মেঘে আগুৰি ধৰিছিল, এতিয়া আৰু একদম মানে মেঘ চেঘ একো নাই আৰু। দুয়েটো বৰষুণে পৰিছে এতিয়া, এই কলা ডাৱৰ। এইবিলাক টিলাত উঠি যাব পাৰি, বহুত ওপৰলৈ যাব পাৰি। বৰষুণ পৰিছে এতিয়া, সকলোৱে দৌৰি দৌৰি গৈ আছে। এই একো নেদেখি চাওক, একো নেদেখি চব গৈ আছে ঠাইলৈ। এতিয়া ঠাইখিনি গৈ পোৱালৈ ভালকৈ জিকিমে নেকি, ইমান বৰষুণ দি আছে। বৰষুণ হৈ যোৱাৰ পিছত এতিয়া বহুত ঠাণ্ডা লাগিছে। ইমান সময় অলপ গৰম আছিল, ৰ'দটো দেখা দিয়াৰ লগে লগে এতিয়া ঠাণ্ডা। বৰষুণ কমি গ'ল, দবাপিটা এজাক দিলে, বৰষুণ শেষ। এতিয়া এইবিলাক কবি, আনাৰস চব আছে, যাক যি লাগে কিনিব পাৰি। কবি, আনাৰস, প্লাম, নাচপতি। লাইটলুমৰ পৰা আহিলোঁ, লাইটলুমৰ পৰা আহি এতিয়া শ্বিলং পিক, মানে শ্বিলঙত আহিলে শ্বিলঙৰ যিখিনি চাইট চিন আছে সেইখিনি অলপ চাম। ভবা নাছিলোঁ ইয়াতে নামিম বুলি, এইটো ৰাস্তাৰে গৈ আছোঁ যিহেতু ৰাস্তাৰ কাষতে, সেইকাৰণে ইয়াতে এবাৰ নামি দিলোঁ। ইয়াতে নাচপতিৰ গছবিলাক লাইন হৈ আছে, আমাৰ সেইবিলাকত এইবিলাক গছ নহয়। এই নাচপতিৰ গছ মই দেখুৱাই আছোঁ, নাচপতিৰ গছ এইবিলাক। এইকেইডালত ফল নাই, এইবিলাক গোটেই নাচপতিৰ গছ। ইয়াতে য'তে ত'তে তাৰমানে নাচপতি, তাৰপিছত প্লাম, আনাৰস এইবিলাক এনেই হৈ থাকে। এইবিলাক গছ তাৰমানে ইয়াতে নিজে নিজে হৈ থাকে, বিশেষ একো কৰাৰো প্ৰয়োজন নাথাকে। বাকী এতিয়া তামাম ইয়াতে মানে কবি খেতি কৰি আছে, মূলা, এইবিলাক খেতি কৰি আছে। আমাৰ তাত যিটো ছিজনৰ প্ৰথম তাৰমানে চব্জি পাওঁ, শ্বিলঙীয়া চব্জি বুলি কওঁ, সেইবিলাক ইয়াতে হয়। আৰু প্ৰথম অৱস্থাত কৰা ৱেডাৰটো মিলে, আৰু জৈৱিক সাৰ ইয়াতে কৰি, ইয়াতে ৰাসায়নিক সাৰটো হেৰি আছে, বেন আছে। গতিকে ইয়াতে সেইবিলাক যথেষ্ট পৰিমাণে খেতি হয়। সেই কবি চবিবিলাক ইয়াতে হয়। লৈছোঁ মই বন্ধাকবি, সৰু আলু লৈছোঁ। আলু মানে গোটেই বছৰতে নতুন আলু ইয়াতে পোৱা যায়, গতিকে সেইবিলাক অলপ অলপ লৈছোঁ। ভাল লাগিছে, 20 টকাত এটা ডাঙৰ বন্ধাকবি পাইছোঁ, আৰু আলু ল'লোঁ। এনেকুৱা কিবা বস্তু লৈ থাকোঁ ইয়াত আহিলে মই। তাৰপিছত ভাল লাগিছে এতিয়া আৰু বৰষুণটো কিন্তু বহুত ডাঙৰকৈ বহুখিনি জেগাত হৈছিল। এতিয়া ইয়াতো মানে বৰষুণ হৈছিল, গম পাই বৰষুণ হোৱা বুলি। গতিকে বহুত ঠাণ্ডাটো অলপমান বাঢ়িছে, ভাল লাগিছে। কিন্তু ৰ'দতকৈ যিহেতু গৰমৰ পৰা আহিছোঁ, ঠাণ্ডা বিচাৰিয়ে আহিছোঁ, সেইকাৰণে ভাল লাগিছে। এইটো শ্বিলং পিকটো বেলেগ একো নহয়, ইয়াতে পাহাৰৰ টিলাবিলাক আছে, সেই টিলাবিলাকৰ পৰা গোটেই শ্বিলং মানে চিটিখন দেখা পোৱা যায়। সেইটোৱে শ্বিলং পিকৰ পৰা ধুনীয়াকৈ গোটেই হেৰিখন দেখা পোৱা যায়, শ্বিলং চিটিখন দেখা পোৱা যায়। এতিয়া মই এইখন দেখুৱাই দিম, ইয়াৰ পৰা এনেই অলপ দেখুৱাই দিম। কেমেৰাদি ইমানখিনি ঢুকি নাপায় বাৰু, দেখুৱাই আছোঁ এইটো। শ্বিলং পিকত এইখিনিয়ে, আৰু ইয়াতে বেছি সময় নৰখোঁ। এতিয়া ইয়াৰ পৰা এলিফেণ্ট ফল এটা আছে, সেইটোত যাম। তাৰপিছত মিউজিয়াম আছে, যিখিনি বাৰু যাম। আৰু বহুত ভাল লাগিছে, ইমান ভাল লাগিছে। ইমান গৰমত আহিছোঁ, আহি ইয়াতে
ঠাণ্ডা পাই বহুত ভাল লাগিছে বেলেগ একো নহ'লেও ঠাণ্ডাটোৱে ল'ব আহিছোঁ বহুত ভাল লাগিছে এলিফেণ্ট ফলটো আহি পালোঁ এতিয়া এলিফেণ্ট ফলটো দেখাম কি শব্দ এটা হৈ আছে দেখাই আছোঁ ফলটো ৱাটাৰফল এইটো ৱাটাৰফলটো পথালিখনেই হয় তাৰপিছত আৰু দুটা আছে তলৰ ফালে নাই এইখিনি পানী বৈয়ে গৈছে দুটা নিজৰা আৰু তলৰ ফালে ছেকেণ্ড আৰু থাৰ্ডটো তলৰ ফালে এইটো প্ৰথম আৰু এই দুটা তলৰ ফালে নামি যাব লাগিব উঠি আহোঁতে বহুত ভাগৰ লাগে এতিয়া এলিফেণ্ট ফলটো ৱাটাৰফলৰ তলৰ ফালে নামি আহি আছোঁ মানে প্ৰথমটো তাত দেখিলোঁ এতিয়া ছেকেণ্ড আৰু থাৰ্ডটো চাবলৈ আহি আছোঁ এইটো ছেকেণ্ড হয় ৱাটাৰফলটোৰ এইটো ছেকেণ্ড পাৰ্ট হয় আৰু ইয়াৰ পিছত থাৰ্ড পাৰ্টটো পাম থাৰ্ড পাৰ্টটো মই ইয়াৰ পৰা দেখুৱাই দিব পাৰোঁ থাৰ্ড পাৰ্ট এইটো হৈছে থাৰ্ড পাৰ্ট এই চিৰিৰ খটখটিবিলাকেৰে নামি গৈ আছোঁ ইয়াতে সেইটো চাইডত এখন পাৰ্কো আছে সেই পাৰ্কখনৰ পৰা এইফালে আহিব নোৱাৰি কিন্তু এলিফেণ্ট ফলছৰ দৃশ্যটো চাব পাৰি সেইখন পাৰ্ক হয় সেই পাৰ্কখনৰ পৰা ইয়ালৈ আহিব নোৱাৰি দুয়োটা বেলেগ বেলেগ এইখন ডাঙৰ এখন মানে মাৰ্কেট হয় এলিফেণ্ট ফলটোৰ তলৰ ফালে নামি যাওঁতে এইখিনিতে গাড়ীবিলাক আগৰ ফালে পাৰ্কিং কৰা হয় বিভিন্ন ধৰণৰ বস্তু ইয়াতে পোৱা যায় পাইন গছৰ গুটিৰে বনোৱা বিভিন্ন ধৰণৰ সজোৱা সামগ্ৰী 2011ত আমি পৰিয়াল আৰু এটা পৰিয়াল ইয়ালৈ ফুৰিবলৈ আহোঁতে ইয়াতে ভাইটিয়ে এটা ৰাউণ্ড মানে টুপি কিনিছিল তেতিয়া দাম কিবা 150-200 মান আছিল এতিয়াও পোৱা যায় সেইবিলাক লেডি হাইজেৰ পাৰ্ক আহি পালোঁ এতিয়া বহুত ধুনীয়া পাৰ্ক এইখন তাত ঘূৰি আছোঁ পাৰ্কখনৰ দৃশ্য অলপ দেখুৱাই দিছোঁ শ্বিলং চাইট চিন ভিউ কৰিলে এদিন গোটেই দিনটো যাব আপোনালোকৰ বহুখিনি চাবলগীয়া ঠাই আছে মিউজিয়াম আছে দুটাকৈতো মিউজিয়ামেই আছে এটা এয়াৰফ'ৰ্চৰ মিউজিয়াম আছে এলিফেণ্ট ফলৰ পৰা আহোঁতে ৱাৰ্ডছ লেক আছে লেডি হাইজেৰী পাৰ্ক আছে কেথেড্ৰিয়েল চাৰ্চ আছে এনেকুৱা ধৰণৰ বহুখিনি আছে মানে শ্বিলং চাইট ভিউ কৰিব লাগিলে এদিনতে মানে হৈ যাব আপোনালোকৰ সম্পূৰ্ণ যেনেকুৱাকৈ মৌচিনৰাম বা চেৰাপুঞ্জীলৈ গ'লে বা ডাউকি মাউলিংলুং গ'লে এদিনকৈ যায় প্ৰত্যেকটো ঠাইতে ঠিক তেনেকুৱাকৈ শ্বিলং চাইট ভিউ মানে চালে ইয়াতো এদিন যাব বহুখিনি ঠাই আছে আৰু পাৰ্ককেইখন ডাঙৰ ডাঙৰ হয় ৱাৰ্ডছ লেকৰ পাৰ্কখনো ডাঙৰ হয় এইখন পাৰ্কো ডাঙৰ হয় মই এনে এটা দৃশ্যহে লৈছোঁ আৰু এইটো পুখুৰীত কিবা জলজ উদ্ভিদে হয় দেখিবলৈ মানে পদুম ফুলৰ পাতৰ নিচিনা কিন্তু পাতটো পদুম ফুলৰ পাত নহয় মই ওচৰলৈ গৈ চালোঁ প্লাষ্টিকৰ পাত যেন লাগে তেনেকুৱা ধৰণৰে ঘূৰণীয়া গোলাকাৰ আকৃতিৰ পাতকেইটা কিন্তু প্লাষ্টিকৰ যেন লাগে আৰু পদুম ফুলৰ পাততকৈ বেছি তাৰমানে ডাঠ হয় বিভিন্ন ধৰণৰ ফুলবিলাক ইয়াতে ৰুই থৈছে কাটিং কৰিছে কিছুমান ফুলি আছে গ্ৰাছৰ ওপৰত বহিব পাৰি অলপ কনষ্ট্ৰাকশ্যনৰ কামো চলি আছে ভিতৰৰ পিনে ঠায়ে ঠায়ে ডাষ্টবিন দিয়া আছে বাঁহৰে বনোৱা সেইবিলাকত পেলনীয়া সামগ্ৰীখিনি পেলাব পাৰি এইটো দেওহাঁহ বহুত মাছ আছে এই পুখুৰীটোত দেওহাঁহ তাৰ লগতে সেইকেইটা আগৰ ফালে ৰাজহাঁহ আছে বাকীকেইটা ৰাজহাঁহ গুৱাহাটীৰ চিৰিয়াখানাতো দেওহাঁহ আছে এই পুখুৰীটোত বহুত মাছ আছে হাঁহে যিহেতু খাদ্য হিচাপে মাছ খায় গতিকে ইয়াতে দি থৈছে আৰু ধুনীয়াও লগা হৈছে
সৌন্দৰ্য বঢ়াইছে। মাছবিলাক এনেকুৱা ধৰণৰে ৰৌ মিৰিকা তাৰপিছত ভকুৱা সেনেকুৱা টাইপৰে হয়। এইবিলাক মাছ দেখুৱাই দি আছোঁ, দুই এটা অলপ জুম কৰি। ধৰিব লাগিছিল ন, এইবিলাক মাৰে চাগে পিছত। ডাঙৰ ডাঙৰ মাছ আছে কিছুমান। এইটো চাওক, ডাঙৰ হয়, প্ৰায় 1 কিলোমান হ'ব। নান্দনিক দৃশ্য এটা এইটো। আৰু এটা সৌফালে দেখিছে, সেইটো চাওক কি ডাঙৰ মাছ। গছবিলাকৰ তলৰ ফালে ৰং কৰি থৈ দিছে। ৱাৰ্ডছ লেক আহি পালোঁ। ৱাৰ্ডছ লেকত সোমাম এতিয়া হাইদেৰী পাৰ্কত বেছি সময় কৰা নাই, কাৰণ উভতি যাব লাগিব, সেইকাৰণে এতিয়া ৱাৰ্ডছ লেক পালোঁ। ৱাৰ্ডছ লেকৰ পৰা আৰু 2টামান জেগাত যাম। বহুত ফুল ইয়াতে ৰুই থৈ দিছে, জিনা ফুল, ডালিয়া ফুল, সূৰ্যমুখী, এইবিলাক ফুল আছে। এইটো জিনা ফুল। ইয়াতে বটিং কৰিব পাৰি, বিভিন্ন ধৰণৰ ফিছ। ডালিয়া ফুল এইটো। এতিয়া গল্ফ কোৰ্ছ আহি পালোঁ। গল্ফ কোৰ্ছ এষ্টাব্লিছ 1898 1898 চনত স্থাপিত হৈছিল। এইখন বৰ ধুনীয়া, গল্ফ খেলে ইয়াতে। আগতে আহিছিলোঁ এবাৰ, মই ইয়াৰ পৰা ভিডিঅ'টো দেখাই দি আছোঁ, বাহিৰৰ পৰা ভিতৰত নাযাওঁ আৰু। সময়ো বহুখিনি হৈ আহিল, 5 বাজি গ'ল। এতিয়া একেবাৰে শেষত কেথেড্ৰেল যিটো চাৰ্চ আছে, কেথেড্ৰেল মেৰী চাৰ্চ, সকলোতকৈ ডাঙৰ ইয়াতে শ্বিলঙৰ ভিতৰত, সেইটো লৈ আহিছোঁ। বহুত ধুনীয়া পৰিৱেশ এটা মোৰ বেকগ্ৰাউণ্ডত দেখি আছে।
ধুনীয়া পৰিপাটি, বহুত ভাল লাগে। ইয়াতে গধূলি সময়ত লাইটবিলাক অন কৰি দিয়ে, পাৰ্ক বনাই থোৱা আছে, বহুত ধুনীয়া লাগে পৰিৱেশটো। ইয়াৰ পৰা দূৰৰ পিনে দেখা পোৱা যায়, বহুত ধুনীয়া লাগে এই পাহাৰৰ টিলাবিলাক। মোৰ পিছপিনে সেইটো তলৰ ফালে বহিব পৰা ধুনীয়া ঠাই আছে ইয়াতে, গীৰ্জাটোৰ তলৰ ফালে। মানে তলৰ ফালৰ পৰা আমি ইয়াতে গাড়ীৰে সোমাইছোঁ আৰু তলৰ ফালে খোজকাঢ়ি এনে পদপথেৰে আহি সোমাব পাৰি। এইখিনি তলৰ ফালে আছে, এইখিনি তলৰ ফালে। ইয়াতে বিভিন্ন ধৰণৰ সময়সূচীটো ইয়াত দিয়া আছে, সপ্তাহটোৰ বিভিন্ন ধৰণৰ সময়সূচী। বিভিন্নজনে ইয়াতে প্ৰাৰ্থনা কৰি গৈ আছে। এইখিনি তলৰ ফালে, ইয়াতো বহিব পৰা ঠাই আছে। তলৰ ফালে ধুনীয়া পাৰ্ক এখন বনোৱা আছে, পদপথেৰে আহি ইয়াতে সোমাব পাৰি। মই গাড়ীৰে আহি ওপৰলৈ আহিছোঁ, গতিকে তলৰখিনিলৈ যোৱা নাই। আগতে আহিছোঁ মই তলৰ ফালে, বহুত ধুনীয়া লাগে পাৰ্কখন। মই এই ভিডিঅ'টোত বিশেষকৈ লাইটলুমে দেখুৱালোঁ। কেনেকুৱা লাগিছে লাইটলুম জনাব, আপোনালোকেও আহিব। আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ। লাইটলুম চালোঁ, লাইটলুমৰ লগতে শ্বিলঙৰ যিখিনি চাইট চিন আছিল, শ্বিলং মানে চিটিখনৰ চাইট চিন, সেইখিনি গোটেই চালোঁ। আপোনালোকেও ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। ধন্যবাদ।